অতি তুলুঙা মন্তব্য দিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে কৈছে যে য'ত যিটো ঘৰত বিল বেছি হৈছে তাত আমি এটা আপোনাৰ বাণিজ্যিক মিটাৰ, যিটো এটা BPL মিটাৰ আমি তাত সংযোগ কৰি দিম। অতি দুৰ্ভাগ্যজনক কথা। সেইটোৱে BPL মিটাৰ আমি আজি এবধ যুগ যুগ ধৰি চলাই আছো। আমাৰ সেই BPL মিটাৰত 700-800 বিল আহিছে আৰু আজি তেওঁ সম পৰ্যায়ত দেখাইছে। ইয়াতো যে ৰাজনীতি লুকাই আছে ইয়াৰ কোনো হেৰি নাইকিয়া। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী এটা কথাই ক'বলৈ বিচাৰিছো, আপুনি ডিঙি ফুলাই বিধানসভাত যিবোৰ চিঞৰ বাখৰ কৰি আছে, হিন্দু মুছলমান মিয়া হিন্দুত্ববাদী নেতাৰ নিচিনা লিডাৰৰ দৰে আঙুলি টুৱাই টুৱাই ডিঙি ফুলাইছে। এই ডিঙি ফুলোৱা বন্ধ কৰক। আপুনি নন্দিতা কাৰগুলচক কওক অতি শীঘ্ৰে অসমৰ পৰা স্মাৰ্ট মিটাৰ বন্ধ কৰি দিবলৈ। আপোনালোকে আজি এই স্মাৰ্ট মিটাৰৰ নামত কি কৰিছে? 5টা-7টাকৈ কোম্পানীক 5,000 কোটি টকা দি এই স্মাৰ্ট মিটাৰৰ ঠিকা দিছে। অতি দুৰ্ভাগ্যজনক কথা। এইটো কাৰ্যালয় অভিযন্তাই নাজানে কোনখন গাঁৱত কোনজন ঠিকাদাৰে গৈ লগাইছে। অতি দুৰ্ভাগ্যজনক কথা। এই ঠিকাদাৰ পন্থী যিসকলে লগাইছিলে তেখেতসকলৰ এজনো কৰ্মচাৰী তাত যোৱা নাইকিয়া। আমাৰ যুৱ সমাজে যেতিয়া তাত তেখেতসকলক বাধা দিছিলে তেতিয়া তেওঁলোকে গাঁৱৰ ভিতৰত দুখীয়া দৰিদ্ৰ ৰাইজক ক'লে যদি আপোনালোকে এইবাৰ নলগায় তেতিয়াহ'লে অনাগত দিনত এটা মিটাৰ লগাবলৈ 14,000 টকা লাগিব। গতিকে এনেকুৱা কথা প্ৰলোভন দি অসমৰ প্ৰত্যেকটো জনসাধাৰণক তেওঁলোকে ঠগন দিছে। বহুত কষ্ট দিছে, বিল বাঢ়িছে বহুত। সেইটো কাৰণে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে ইয়ালৈ আহিছোঁ। যিহেতু মানে কি স্মাৰ্ট মিটাৰ ইমানখিনি মানুহক জলাকলা হৈছে, যিখিনি দুখীয়া মানুহ, দুখীয়া বুলিয়ে নহয়, দুখীয়া ধনী বুলি কথা নাই, প্ৰত্যেক মানুহৰ ঘৰতে স্মাৰ্ট মিটাৰৰ পৰা জুৰুলা কৰিছে। সেয়ে স্মাৰ্ট মিটাৰটো আঁতৰাই পেলাই আমাক যদি আগৰ মিটাৰটো উভতাই দিয়ে আমি নকৈ আনন্দিত হ'ম। আৰু চৰকাৰে সেইটো কাম যাতে আমাক সেইখিনি সুবিধা কৰি দিয়ে, কাৰণ ইমানখিনি লেট্ৰিন বাথৰুম দি চব যদি কৰি মেলি পেলাই আকৌ যদি স্মাৰ্ট মিটাৰ লগাই দিয়ে আকৌ সেইটোৱে হ'লগে যে আমাক চব লাগে লেট্ৰিন দিলে, চাউল দিলে, বাথৰুম দিলে, চব দিলে, কিন্তু আকৌ স্মাৰ্ট মিটাৰ লগাই দিলে আকৌ আমাৰ পৰা আকৌ ইফালৰ পৰা নহয় ইফালৰ পৰা লুটিবইলগীয়া হয়। তেনেকৈ হ'লে কেনেকৈ হ'ব? যদি স্মাৰ্ট মিটাৰটো আমাক উঠাই দিয়ে সেয়ে মোৰ অনুৰোধ। কিন্তু অসম চৰকাৰে বুজিব লাগিব, দুখীয়া ৰাইজৰ কথাখিনি যদি নুবুজে চৰকাৰখনে, কিন্তু এই চৰকাৰখনে দুখীয়া ৰাইজৰ নুবুজা এখন চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই দুখীয়া ৰাইজৰ আৱেগ অনুভূতি যদি নুবুজে 2026 কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব। ৰাইজে বাৰে বাৰে কৈছে যে স্মাৰ্ট মিটাৰ বিল বৃদ্ধি হৈছে, কিন্তু চৰকাৰে নাচুৰ বন্ধ হৈ আছে। চৰকাৰে নিজৰ স্থিতিৰ পৰা নামিব বিচৰা নাই। চৰকাৰে ৰাজপথত আন্দোলন কৰিছে, আজি ACPত আহি ঘেৰাও কৰি আছে, কিন্তু চৰকাৰ নাচু বন্ধ। চৰকাৰৰ এই অহংকাৰ ভাৱ ত্যাগ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰে যদি অসমৰ খিলঞ্জীয়া ৰাইজৰ কথা, অসমীয়া ৰাইজৰ কথা যদি ক'বলৈ আহে, তেতিয়াহ'লে বিদ্যুৎ বিভাগে যি ধৰণে অসমৰ ৰাইজৰ পইচা যদি পকেটৰ পৰা ডকাইতৰ ধৰণে যদি সৰলুকি কৰিছে, তেতিয়াহ'লে এই চৰকাৰখনত নিশ্চয় গৰিহণাযোগ্য আৰু অতি শীঘ্ৰে যদি এই স্মাৰ্ট মিটাৰবোৰ বন্ধ নকৰি পুৰণি মিটাৰসমূহ যদি ৰাইজক ঘূৰাই নিদিয়ে তেতিয়াহ'লে অসম জ্বলিব। তাৰ কাৰণে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আমি এই প্ৰতিবাদী মঞ্চৰ পৰা সদৌ অসম সোণোৱালকুছিৰ ছাত্ৰ সন্থাই অসম চৰকাৰক সুকিয়াই দিব বিচাৰিছোঁ, যদি অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰবোৰ খুলি নি পুৰণি মিটাৰবোৰ পুনৰ সংলগ্ন নকৰে তেতিয়াহ'লে এই আন্দোলন চলিব। তাৰ কাৰণে অসমৰ চৰকাৰ দায়ী হ'ব।